নমস্কাৰ ভিউৱাৰ্ছ, মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম। আজি আমি আছোঁ শ্ৰীনগৰৰ ডাল লেকত। ৰাতিপুৱা 4টা বজাতে আমি আহিলোঁ পাঠানকোটৰ পৰা শ্ৰীনগৰলৈ। শ্ৰীনগৰ আহি পাওঁতে আমাৰ 6:30মান বাজিলে। তাৰপিছত আমি ৰাস্তাতে অনলাইনত এখন হাউচ বোট বুক কৰিলোঁ। আহি পোৱা দেৰি হোৱাৰ কাৰণে মই আগৰ ভিডিঅ'টোৰ লগত এই ভিডিঅ'টো দিব নোৱাৰিলোঁ। আগৰ ভিডিঅ'টো মই অলৰেডি এডিট কৰি আপলোড কৰি দিছোঁ ইউটিউবত, আপোনালোকে চাব পাৰে। এতিয়া আমি যিটো বোট হাউচত আছোঁ তাৰ আপোনালোকক মই এবাৰ টুৰ দিয়াম। বিৰাট ধুনীয়া, এনেকুৱা বহুত বোট হাউচ আছে ইয়াত। প্ৰায় মই জনাততো ইয়াত 100-150 ওপৰত বোট হাউচ আছে। আমি যিটোত আছোঁ সেই বোট হাউচটোৰ আপোনালোকক এবাৰ টুৰ দিম। চাব কি কি বস্তু আছে, কেনেকুৱা লাগে বস্তুখিনি। এইবিলাক চব বোট হাউচ। এইখন দোকান হয়, এখন ৰেষ্টুৰেণ্ট হয়। বোট হাউচৰ ওপৰত বোট হাউচেই হয়, কিন্তু ৰেষ্টুৰেণ্ট হয়, ইয়াত থাকিব নোৱাৰি। সেইবিলাক থাকিব পাৰি বোট হাউচত। এইটো বোট হাউচত থাকিব পাৰি, এইটো থাকিব পাৰি। এনেকৈ বহুত আছে, আমি বহুত বেকলৈ আছোঁ। সন্মুখলৈতো আৰু আছে ধুনীয়া ধুনীয়া, বিৰাট ধুনীয়া ধুনীয়া, দেখিছেনে? চব সা সুবিধা থাকে বোট হাউচৰ ভিতৰত। পানীৰ ওপৰত আছোঁ আমি। এইটো এটা হ্ৰদ, এটা লেক হয়। লেকৰ ওপৰত এনেকৈ সৰু সৰু নাওবিলাক গৈ থাকে। कैसा है? ठीक? कहाँ से? আসাম से। गुवाहाटी? হা, আমাৰ বোট হাউচটো হৈ গ'ল এইটো এণ্ট্ৰেঞ্চ। এইপিনেদি সৰু নাৱেদি আমাক থ'বলৈ আহিছিলে। আমি আহিলোঁ এইপিনেদি ওপৰেদি উঠি। এইটো চাইডো মানুহ বহিব পৰা ব্যৱস্থা আছে। এইখন হৈ গ'ল বোট হাউচ, পানীৰ ওপৰত আছে। কমপ্লিট বোটেই হয়, তলত পানীয়ে আছে বাৰু। চব কিমান ধুনীয়া। এইবিলাক চব কাঠৰ কাৰিকৰী কৰি থোৱা আছে। চব কাঠ হয় এইবিলাক, কমপ্লিট ওপৰ এইবিলাক কাঠ হয়। খুঁটাবিলাক কাঠ, এইবিলাক খুঁটা কাঠৰ খুঁটা। এইখিনি ইমান ধুনীয়াকৈ সজোৱা আছে। এইবিলাক লাইট চাইট লগাই দিছে ধুনীয়াকৈ, কেমেৰাও লগাই থোৱা আছে। কাৰণ তেওঁলোকে বোটখন কমপ্লিট ভাড়ালৈ দিয়ে আৰু ইয়াত কোনো তেওঁলোকৰ মানুহ নাথাকে। তেওঁলোক গুচি যায় পাৰলৈ। ইয়াত চব সা সুবিধা কৰি পেলাই। ইয়াত বাহিৰত বহিব পৰাকৈ ৰাতিপুৱা সময়ত। পানীৰ জেগা, মহৰ কাৰণে প্ৰব্লেম থাকে পানীৰ জেগাত। ইয়াত এনি টাইম পানী আছে যেতিয়া মহ থাকিবই। সেইকাৰণে ইয়াত যিমান দৰ্জা খিৰিকী আছে চবতে জানলা লগোৱা আছে আৰু চব এনেকৈ ব্লক কৰি থোৱা থাকে। এইখন সন্মুখৰ এণ্ট্ৰেঞ্চ হয়। এইখন দৰ্জাখন এইপিনৰ পৰা খুলিব পাৰি, এনেকৈ খুলিব পাৰি। এইটো ড্ৰয়িং ৰুম টাইপত বনাই থোৱা আছে। চব কিমান ধুনীয়া। কমপ্লিট উডেন হয়। বেলেগ বস্তুটো মই ইউজ কৰা দেখাই নাই, ইয়াত কমপ্লিট উডেনেই হয়। ঝুমাৰ লগাই থোৱা আছে এনেকুৱা। বেটা কেনেকুৱা লাগিছে? চক মই জুম আউট কৰি দেখুৱাইছোঁ। সোমাই আহি পেলাই এইটো ভিউ পায়। এনেকুৱা সৰু সৰু টেবুল থৈ দিয়া আছে। ইয়াৰ পৰা ভিতৰলৈ সোমাই ডাইনিং ৰুম আছে। ডাইনিং ৰুমটোও ধুনীয়া, উডেন। খালি এইটো বাৰ্নিছ কৰা নাই, হ'লেও ইয়াৰ কমপ্লিট বস্তুৱেই উডেন। আৰু এইবিলাক দেখিছে নহয়, এইবিলাক চব জানলা লগাই থোৱা আছে মহ নোসোমাবৰ কাৰণে। বাহিৰত কিন্তু মহৰ উৎপাতটো বহুত বেছি। এয়া আমি খানা খাইছিলোঁ, সেইখিনি বস্তুখিনি তাত ছাইডত থৈ দিয়া আছে, থালি চালিখিনি। এনেকৈ চকী, টেবুল,
চব সুবিধা আছে মানে ঘৰৰ কমপ্লিট সুবিধা ইয়াত থাকে এইখন ফ্ৰিজলৈকে দিছে আৰু তাৰ পৰা সোমাই পেলাই ইয়াত আছে এইটো কিটচেনত খালি বনাব পৰা ব্যৱস্থা নাই এনেই প্লেট স্লেট কাপ চাপ এইখিনি আছে হাত চাত ধুব পৰা ব্যৱস্থা আছে কিটচেনৰ পৰা ওলাই পেলাই দীঘল কৰিডৰ এটা আছে ইয়াত দীঘল কৰিডৰটোত ৰুম আছে ইয়াত আছে এটা ডাবল বেডৰ ৰুম ইয়াত এটা আছে ডাবল বেডৰ ৰুম আৰু একেবাৰে লাষ্টলৈ এটা আছে ট্ৰিপল বেডৰ ৰুম এইটো যিটো আমি আছোঁ ট্ৰিপল বেডৰ ৰুম আৰু এনেকৈ আছে ছেটআপটো ফেন লাগি আছে ইমান গৰম নাই বাৰু ইয়াত এনেও শ্ৰীনগৰ বহুত ঠাণ্ডা জেগাই ইমান গৰম নাই ফেন লাগি আছে হয়তো ৰাতি ফেনখন অফ কৰিবলগীয়া হ'ব পাৰে এইপিনে ডাবল বেড আছে এইপিনে ছিংগল বেড চাৰ্জিং চকেট দি দিছে লগত কিমান ধুনীয়াকৈ কাম কৰি দিছে এইখিনি ঠাণ্ডা দিনত কোনোবাই আহিলে এইখিনি ল'ব পৰাকৈ ইয়াত ব্যৱস্থা কৰি থৈছে তাৰপিছত নিজৰো কিবা লাগেজ চাগেজ ৰাখিবৰ কাৰণে এক্সট্ৰা ৱাৰ্ড্ৰব দি থৈ দিয়া আছে এইটো যিটো আমি ৰুমত আছোঁ সেই ৰুমটোৰ লগত এটেচ বাথৰুম আছে বাথৰুমটো আপোনালোকক দেখাই দিওঁ কেনেকুৱা ইংলিছ কুমুদ বেচিন বাথটাব ইয়াত একচুৱেলি তলৰ যিটো ফ্ল'ৰটো কাঠৰ হয় কাঠৰ হোৱাৰ কাৰণে আপোনাৰ ইয়াত মানে ডাইৰেক্টলি গা ধুলে কাঠটো পচি যোৱা এটা চান্স থাকে সেইকাৰণে ইয়াত বাথটাব লগাই দিছে আৰু তেওঁলোকে আমাক কৈছে যে আপোনালোকে ধুলেও বাথটাবতে গা ধুব বাহিৰত কিন্তু পানী পেলাই গা নুধুব পানী পেলাই গা ধুলে কাঠটো পচি যাব তাৰপৰা ওলাই আহি পেলাই এইটো হৈ গ'ল ডাবল বেডৰ ৰুম এইটো ডাবল বেডৰ ৰুম সেম এইটো উডেনে হয় এইটো একেই বাথটাব আছে ইয়াত গ্লাছ আছে ইয়াত কম্বল চম্বল থোৱা আছে এই ৱাৰ্ড্ৰব খালী আছে ওপৰত কম্বল এতিয়া ৰাতি হ'ল কাৰণে ধৰিব পৰা নাই এনেই দিনৰ ভাগত ইয়াত ধুনীয়াকৈ ডাল লেকটো এইপিনৰ পৰা ওলাই থাকে কমপ্লিট খুলিও ৰাখিব পাৰে এখন এতিয়া মই নুখোলোঁ আৰু খুলি নেদেখুৱাওঁ বোট হাউচত থকা এক্সপিৰিয়েঞ্চ এটা লাগিছিলে সেইকাৰণে আহিলোঁ বেয়া লগা নাই থাকি অভাৰঅল এক্সপিৰিয়েঞ্চ মোৰ ভাল চবতকৈ ডাঙৰ কথা তেওঁলোকৰ কাষ্টমাৰ বিহেভিয়াৰ বিৰাট ভাল কাষ্টমাৰক বৰ ধুনীয়া বিহেভ কৰে আৰু বহুত সুবিধাও দিয়ে আমি আহি পোৱাৰ পিছত আমাক সুধিলে ক'ৰ পৰা আহিছে কি কথা আমি গোটেই কথাখিনি তেওঁলোকক ক'লোঁ যে আমি ইমান দীঘল জাৰ্ণি এটা কৰি আহিছোঁ পাৰিলে আপোনালোকে আমাক ডিনাৰত অকণমান ঘৰুৱা খানা দিব পাৰিব নেকি তেওঁলোকে আমাক সুধিলে আপোনালোকক ঘৰুৱা খানা কেনেকুৱা লাগে এবাৰ কৈ দিয়ক তেতিয়া আমি যদি পাৰোঁ আমি কৰি দিম তেতিয়া তেওঁলোকক গোটেই কথাখিনি বুজাই দিলোঁ যে নৰ্মেল ডাল লাগে ভাত লাগে এটা চব্জি লাগে চব্জিটো মিক্স ভেজ হ'লেও হ'ব কোনো কথা নাই কাৰণ ইয়াত মিক্স ভেজে চলে যদি পাৰে বোলো আলু পিটিকাটো কৰি দিব আলু পিটিকা মানে তেওঁলোকক আকৌ বুজাই দিবলগীয়া হৈছে মেছ পটেটো তাত মাষ্টাৰ্ড অইল দিব লাগে তাত আপোনাৰ অনিয়ন দিব লাগে তাৰপিছত মেছ কৰিব নালাগে আমি নিজে মেছ কৰি ল'ম পটেটোটো বইল কৰি দিলে হ'ব আমি যেনেকৈ তেওঁলোকক কথাখিনি ক'লোঁ তেওঁলোকে সেই হিচাপত আমাক বস্তুখিনি বনাই দিলে খায়ো ভাল লাগিলে আজি প্ৰায় 7-8 দিনৰ পৰা ঘৰৰ খানা খোৱা নাই আজি কিন্তু ঘৰৰ খানা খোৱা নিচিনা লাগিলে এইকেইদিন অকল মছলা জাংক ফুড তেনেকুৱাই চলি আছে কাৰণ মেক্সিমাম বাহিৰলৈ আহিলে তেনেকুৱা বস্তুৱে চলে আমাৰ এতিয়া আমি যেনেকৈ ভাত খাওঁ সেই ভাতটো মানে বেলেগত পোৱা নাযায় কিন্তু আজি খাই ভাল লাগিলে ৰুটিও 2টা খালোঁ ভাতো অলপ খালোঁ
আলু পিটিকাও খালোঁ, ভাল লাগিল আজি। আপোনালোকে যদি কমপ্লিট বোটখন বুক কৰে, ইয়াত 2-3টা ৰুমৰ বোটে মেক্সিমাম থাকে। যদি বুক কৰে তেওঁলোকে আপোনাক কমপ্লিট বোটখন এৰি থৈ, ৰাতিৰ কাৰণে এৰি থৈ তেওঁলোক পাৰলৈ গুচি যায়। তেওঁলোকৰ ফোন নম্বৰ দি থৈ যাব। আপোনাৰ যদি কিবা দৰকাৰ পৰে তেওঁলোকক ফোন কৰিলে তেওঁলোকে পাৰৰ পৰা কিবা বস্তু লাগিলে আনি দিব, বা তেওঁলোকো আহি পেলাই আপোনাক কিবা সহায় কৰিব পাৰে। কিন্তু বোটত তেওঁলোকৰ কোনো নাথাকে। কমপ্লিট বোটখন আপোনাক দি থৈ গুচি যায় যে আপুনি থাকক, ৰাতিপুৱা আমি ইমান সময়ত আহিম। যদি তাৰ আগত কিবা দৰকাৰ পৰে আপোনালোকে ফোন কৰিব, ফোন নম্বৰ তেওঁলোকে দি থৈ যায় আৰু লিখাও থাকে আগফালে যে এইটো নাম্বাৰত ফোন কৰিব পাৰে বুলি। মই এক্সপিৰিয়েঞ্চ কৰিলোঁ, মোৰ বিৰাট ভাল লাগিলে থাকি। আপোনালোকেও আহি পেলাই একবাৰ থাকি চাব। শ্ৰীনগৰ যদি আহে ডাল লেকত থাকিব পাৰে। আৰু ইয়াত বুকিং কৰা কেইবাটাও প্ৰচেছত বুকিং কৰিব পাৰে। যদি আপুনি বাৰ্গেন কৰিব পাৰে, ভালকৈ চাই মেলি বাৰ্গেন কৰিব পাৰে, তেতিয়া কোনো ধৰণৰ আপুনি অনলাইন বুকিং কৰিব নালাগে। ইয়াত আহিলেই ঢেৰ মানুহ আগফালে ৰৈ থাকে, ডাল লেকৰ সন্মুখত ৰৈ থাকে যে আপোনাক ৰুম লাগিব নেকি, ইমান টকাত দিম, ইমান টকাত দিম। তেওঁলোকৰ পৰা ফটো বা ভিডিঅ' চাই পেলাই আপুনি তেওঁলোকৰ লগত কথা পাতি আহি ৰুম চাই পেলাইহে আপুনি বুকিং কৰিব পাৰে। নহ'লে বা যদি আপুনি অনলাইন বুকিং কৰে, তেতিয়া অনলাইন কেইবাটাও ছাইট আছে, আপোনালোকে যিকোনো ছাইটৰ পৰা ইয়াত বুকিং কৰিব পাৰে। আমিতো অনলাইনে বুকিং কৰিলোঁ, কাৰণ আমিতো পাঠানকোটৰ পৰা আহি পোৱা আমাৰ দেৰিও হ'ল। সেইকাৰণে আমি চিন্তা কৰিলোঁ যদি আমি বোট হাউচ নাপাওঁ, আমাৰ আকৌ আশাটো থাকি যাব, আকৌ থাকিবলৈ নাপাম। কাৰণ আকৌ ৰিটাৰ্ণ হওঁতে আমি শ্ৰীনগৰ হৈ পেলাই নহয়, আমি আকৌ ৰিটাৰ্ণ আমি মানালী হৈয়ে হ'ম। কাৰণ আকৌ শ্ৰীনগৰ আহিবলৈ মই চান্স কেতিয়া পাম কোনো ঠিক নাই। সেইকাৰণে অলৰেডি আগতীয়াকৈ আমি মানে অনলাইন বুকিং কৰি দিলোঁ। অনলাইন বুকিং কৰোঁতে আমাৰ পৰিলে 5জন এডাল্টৰ 4,200, 4,200 টকা। আৰু আমাৰ ফুডিংটো এক্সট্ৰা হয়। এতিয়া ফুডিংটো আমাৰ লৈছে যে আপোনাৰ পাৰ হেড 400 টকাকৈ। মানে আমি এতিয়া 5জন আছোঁ, 400 টকাকৈ লৈছে ৰাতিৰ যিটো ডিনাৰৰ। যদি ৰাতিপুৱা আপুনি ব্ৰেকফাষ্ট কৰে, ব্ৰেকফাষ্ট কৰা পাৰ হেড 200কৈ। তাতো মানে এই তেনেকুৱা ধৰণৰ টোষ্ট দিব, বইল এগ দিব, কফি দিব, চাহ দিব, তেনেকুৱা কিবা কিবি বস্তু দিয়ে। কিন্তু পাৰ হেড 200কৈ বিচাৰিলে তেওঁলোকে। কিন্তু আমি ইয়াত সেইটো নকৰিলোঁ, 200কৈ নিদিওঁ বোলো, আমি বাহিৰতে ব্ৰেকফাষ্ট কৰিম। এতিয়া আমি আজি ৰাতি ইয়াত ষ্টে' কৰি পেলাই কালিলৈ আমি ইয়াৰ পৰা শ্ৰীনগৰৰ পৰা আমি কাৰ্গিললৈ যাম। কাৰ্গিললৈ শ্ৰীনগৰৰ পৰা 215 কিলোমিটাৰ। কিন্তু ৰাস্তাটো পাহাৰীয়া কাৰণে প্ৰায় 7 ঘণ্টাৰ পৰা 8 ঘণ্টা লাগিব বুলি ইয়াৰ লোকেলছে কৈছে। ইয়াৰ মানে যিজন অ'নাৰ তেওঁলোকে কৈছে যে 8 ঘণ্টাটো আপোনালোকৰ লাগিব মিনিমাম। তেনেহ'লে আজিলৈ ইমানেই। আকৌ নতুন এটা ব্লগ লৈ আপোনালোকৰ ওচৰলৈ সোনকালে আহি আছোঁ। মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।